আমাৰ এই লখিমপুৰ জিলাৰ বাবে গৌৰৱ এই যি হতজান জলাশয় এই জলাশয়ত আপোনাৰ প্ৰায় লাখ লাখ দেশী বিদেশী চৰাই পৰিভ্ৰমণ কৰিবলৈ আহে এই ঠাইত জিৰাবলৈ আহে কিন্তু বিগত বৰ্ষৰ দৰে এই বৰ্ষত আমি আমাৰ যি জলাশয় এই জলাশয়ত যিসমূহ পশু পক্ষী আহিব লাগে যি ধৰণে পক্ষীসমূহ আহিব লাগে তেনেধৰণৰ কিন্তু আমি সেই পক্ষীসমূহক ইয়াত আমি দেখিবলৈ পোৱা নাই। ইয়াৰ মূল কাৰণ হৈছে এই হতজান যি জলাশয় এই জলাশয়ত আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে অবৈধ কিছু বেদখলকাৰীয়ে বেদখল কৰিবলৈ লৈছে আৰু আমাৰ ইয়াৰ যি বন বিভাগ এই বন বিভাগৰ কোনো ইয়াৰ পহৰা দিয়াৰ কোনো দায়িত্ব তেওঁলোকে পালন নকৰে। দেখিছে ইয়াত কিমান চৰাই চিৰিকটি আছে, বহুত দেশ বিদেশৰ পৰা বহুত চৰাই চিৰিকটি ইয়াত আহে আৰু বহুত গৱেষণা কৰিবলৈ বহুত বিশ্ববিদ্যালয়ৰ পৰা হওক, আমাৰ লখিমপুৰ কলেজৰ পৰা, নাওবৈচা কলেজৰ পৰা বা অসমৰ প্ৰত্যেকখন জিলাৰ পৰা ল'ৰা ছোৱালীবিলাক আহি পিনে ইয়াত অকণমান শিকিবলৈ তেওঁলোকে চেষ্টা কৰে। কিন্তু এতিয়া যি দেখা গৈছে ইয়াত মানে ধৰকচোন অবৈধ মানে কব্জা বুলিয়ে ক'ম, কিছুমানে কৰিছে, লগতে ইয়াত মাছ মাৰে, মাছৰ লগত চৰাইও ধৰি লৈ যায়। সেইকাৰণে এই কিছুমান দুষ্কৃষ্টিৰ মানুহৰ কাৰণে ইয়াত এতিয়া মানে কি হৈছে, চৰাই অহাটো কমি গৈছে।